ডিয়াৰ ষ্টুডেণ্ট, এডুকামেণ্টৰ চেনেলটোত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ যিটো ৰাজনীতি বিজ্ঞানৰ যিটো ভাৰতীয় গণতন্ত্ৰ আমি আলোচনা কৰি আছিলোঁ, তাৰ ছেকেণ্ড পাৰ্টটো আমি আলোচনা কৰিম। ছেকেণ্ড পাৰ্ট আমি ফাৰ্ষ্ট পাৰ্টত কি পঢ়িছিলোঁ? ভাৰতীয় গণতন্ত্ৰৰ প্ৰস্তাৱনালৈকে আমি পঢ়ি থৈছিলোঁ। ঠিক আছে, আজি আমি ভিডিঅ'টোত সংবিধানৰ খচৰা কমিটিৰ সদস্যসকলৰ বিষয়ে আমি পঢ়োঁ যে সংবিধান সভাৰ সভাপতি কোন আছিল। সংবিধান সভাৰ সভাপতি আছিলে আমি ইয়াৰ আগৰ ভিডিঅ'টোত পঢ়িছিলোঁ। কোন আছিলে? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। সংবিধান সভাৰ সভাপতি আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। কিন্তু খচৰা সমিতিৰ সভাপতি কোন আছিলে? সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি আছিলে ডক্টৰ বি.আৰ. আম্বেদকাৰ। সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য আছিলে কোন? ডক্টৰ বি.আৰ. আম্বেদকাৰ। তেখেত আছিলে সভাপতি আৰু ইংলিছত যাক কোৱা হয় চেয়াৰমেন বুলি। তাৰ উপৰিও বাকী 6জন কি আছিলে? সদস্য আছিলে। সেই সদস্য কেইজনৰ নাম কি আছিলে? এন গোপালস্বামী আয়েংগাৰ, তাৰপিছত আছিলে আলাদি কৃষ্ণস্বামী আয়েংগাৰ, 3 নম্বৰতে আছিলে কে.এম. মুন্সি, 4 নম্বৰত আছিলে সৈয়দ মোহাম্মদ সাদুল্লাহ, তাৰপিছত 5 নম্বৰত আছিলে এন মাধৱ ৰাও, তাৰপিছত 6 নম্বৰত আছিলে ডি.পি. কৈতান। এইটো কথা মনত ৰাখিবা যে এন গোপালস্বামী আয়েংগাৰ, আলাদি কৃষ্ণস্বামী আয়েংগাৰ, কে.এম. মুন্সি, সৈয়দ মোহাম্মদ সাদুল্লাহ, তাত এন মাধৱ ৰাও আৰু ডি.পি. কৈতান, এখেতসকল আছিলে কোন? সদস্য। এখেতসকল আছিলে সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য আৰু বি.আৰ. আম্বেদকাৰ আছিলে খচৰা কমিটিৰ সভাপতি। এয়া খচৰা কমিটিৰ সভাপতি আমাৰ ফটোত দিয়া হৈছে, গতিকে তোমালোকে ভালদৰে চাই ল'বা। আৰু বি.আৰ. আম্বেদকাৰ আমাৰ এইগৰাকী হৈ গ'ল বি.আৰ. আম্বেদকাৰ। প্ৰস্তাৱনাত থকা ইয়াত দিছে যে প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা কি কি? গুৰুত্বপূৰ্ণ শব্দ হৈ গ'ল সাৰ্বভৌম, ইংলিছত যিটো ছভাৰেইন বুলি কোৱা হয়, তাৰপিছত হৈ গ'ল সমাজবাদী, ছ'চিয়েলিষ্ট, তাৰপিছত ধৰ্মনিৰপেক্ষ, ছেকুলাৰ, গণতান্ত্ৰিক, ডেম'ক্ৰেটিক বুলি কোৱা হয়, প্ৰজাতন্ত্ৰ, ৰিপাব্লিক অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে শাসন কৰাটোকে কি বুলি কোৱা হয়? ৰিপাব্লিক বা প্ৰজাতন্ত্ৰ বুলি কোৱা হয়। এই আটাইকেইটা শব্দ আদৰ্শৰ সংবিধানৰ যিটো আদৰ্শ আছে যে সংবিধানখন কেনেদৰে বনোৱা হ'ব বা সংবিধানখন ভিতৰত আমি কি পাম, সেই বিষয়ে আমি এই প্ৰস্তাৱনাৰ এই শব্দকেইটা যদি আমি ভালদৰে বুজিব পাৰোঁ, তেতিয়া আমি গম পাম যে সংবিধানৰ ভিতৰত কি আছে। এতিয়া সাৰ্বভৌম বুলি ক'লে মানে কি হয়, বা ছভাৰেইন বুলি ক'লে মানে কি হয়? আমি পাম যে ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ। কিহৰ কাৰণে সাৰ্বভৌম ৰাষ্ট্ৰ হৈছে? কাৰণ সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা, অৰ্থাৎ বাহ্যিকভাৱে বা কোনো ধৰণৰ বাহিৰাভাৱে ভাৰতবৰ্ষৰ কোনো বিদেশী শক্তিৰ তলতীয়া নহয়। এইটোৱেই ইয়াৰ অৰ্থ। যে সাৰ্বভৌমৰ শব্দ অৰ্থটো কি বুলিকে যদি সোধা হয়, তেনে ক'ব লাগিব যে আমাৰ ভাৰতবৰ্ষক কোনো বাহিৰা মানুহে বাহ্যিকভাৱে বা কোনো বিদেশী শক্তিয়ে আমাক কি কৰিব নোৱাৰে? বান্ধি ৰাখিব নোৱাৰে। যেনেকৈ আমাৰ ব্ৰিটিছে যেনেকৈ আমাক কি কৰি ৰাখিছিলে, আমি উদাহৰণ হিচাপে যদি চাওঁ, তেনে আমাক ব্ৰিটিছে কি কৰি ৰাখিছিলে? আমাক শাসন কৰি আছিলে। সেই শাসন যাতে আমাৰ বাহিৰা মানুহে কি কৰিব নোৱাৰে, তেনেকৈ ব্ৰিটিছে যেনেকৈ শাসন কৰাৰ দৰে বেলেগে শাসন কৰিব নোৱাৰে। সেইটোৱে হৈ গ'ল কি? সাৰ্বভৌম। আভ্যন্তৰীণভাৱেও ভাৰতবৰ্ষ কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়। আভ্যন্তৰীণ মানে ভিতৰৰ পৰাও যেনেকৈ আইন নিৰ্মাণ কৰাই হওক বা যিকোনো ক্ষেত্ৰতে হওক, কোনো ধৰণৰ বিদেশী বা কোনো ধৰণৰ বেলেগ শক্তিয়ে আমাক কি কৰিব নোৱাৰিব? পৰিচালনা কৰিব নোৱাৰিব। এইটোৱে হৈছে সাৰ্বভৌমৰ অৰ্থ। ঠিক আছে, তোমালোকৰ কুৱেশ্যনত আহিলে মানে তোমালোকে বনাই পেলাই হ'লেও লিখিব পাৰিবা যদি সাৰ্বভৌমৰ অৰ্থটো বুজি পোৱা। সমাজবাদীক কি বুলি কোৱা হয়? ছ'চিয়েলিষ্ট বুলি ইংলিছত কোৱা হয়। ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ। এই সমাজবাদী শব্দটো সংবিধানৰ 42 নং সংশোধনী আইনৰ জৰিয়তে 1976ত এইটো প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছিলে। আৰু ভাৰতবৰ্ষত মানুহৰ মাজত আয়, মৰ্যাদা আৰু জীৱন ধাৰাৰ যিটো মানদণ্ড আছে, সেইটো বৈষম্য বা অসমতা নাথাকিব। ইয়াৰ অৰ্থটো কি হৈছে? সমাজবাদী বুলি ক'লে মানে কি হয়? আমি ধৰি লোৱা
ইয়াৰ অৰ্থটো কি হৈছে আয় ক্ষেত্ৰত আয় মানে আমাৰ টকা পইচাৰ ক্ষেত্ৰত বা নিজৰ আমাৰ সন্মানৰ ক্ষেত্ৰত আৰু জীৱন জীয়াৰ যিটো অধিকাৰ আছে সেই অধিকাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ বৈষম্য মানে বিভিন্নতা থাকিব নালাগিব যেনেকৈ ধৰি লোৱা আমি ধৰি লোৱা কাষ্টৰ ওপৰত আমাৰ কি হয় যে এজন উচ্চ মানুহ এজন উচ্চ হয় বা সেইজন নিচ্চ হয় বা নিজ জাতিৰ হয় সেই বুলি আমাৰ যিটো অত্যাচাৰ চলিছিলে আগতে মোগলৰ সময়ত বা তাৰ আগতে যিটো অত্যাচাৰ চলিছিলে সেই অত্যাচাৰটো কি কৰিব নোৱাৰিব চলাই নিব নোৱাৰিব সেইকাৰণে সমাজবাদী যিটো ব্যৱস্থা আছে সেইটো আমাৰ সংবিধানত সন্নিৱিষ্ট কৰা হ'ল যে উৎপাদন আহিলাৰ জাতীয়কৰণ হ'ব উৎপাদন আহিলা যিটো মানে উৎপাদন কৰা হ'ব যিকোনো আমি ধৰি লওক খেতিয়ে বা খেতি কৰাই হওক বা আমাৰ যিটো কোম্পানীৰ পৰা যিকোনো বস্তু এটা বনোৱাই হওক সেই বস্তুটো কি জাতীয়কৰণ কৰা হ'ব জাতীয়কৰণ মানে কি আমাৰ চৰকাৰে সেইটো কি কৰিব গুৰুত্ব দিব সেই চৰকাৰে তাৰ ওপৰত চাব লাগিব যে এইটো জনসাধাৰণৰ কাৰণে ভাল হয়নে নহয় সেই বস্তুটো চাব লাগিব জাতীয় আয় বুলি ক'লে মানে কি চৰকাৰে যিটো দৰমহা দিয়ে বা চৰকাৰে যিটো পাৰিশ্ৰমিক দিয়ে সেইটো সমগঠনৰ ব্যৱস্থাৰে মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা হ'ব লাগিব বুলি কৈছে এতিয়া চৰকাৰে ধৰি লোৱা আমাৰ মাইকী মানুহ বুলি বা মহিলা বুলি বা আমাৰ পুৰুষ দুইটাকে কি কৰা হয় দুইজনে চাকৰি কৰে এতিয়া চাকৰি কৰোঁতে মহিলা বুলি তেখেতক যদি 10,000 টকা দিয়া হয় আৰু পুৰুষ বুলি যদি একেটা কামৰ কাৰণে যদি 20,000 টকা দিয়া হয় তেনেহ'লে সেইটো সমান হ'ব জানো কেতিয়াও সমান নহয় ঠিক আছে সেই তেনেধৰণৰ বৈষম্য যাতে নাথাকে সেই কথাটো ইয়াত উল্লেখ কৰা হৈছে যে মহিলাহে একেটা কামেই ধৰি লোৱা দুইজন টিচাৰে হয় একেদিনাখনে জইন কৰিছে চাকৰিত কিন্তু মহিলা বুলি তেখেতক 10,000 টকা দিছে কিন্তু পুৰুষ বুলি আকৌ 20,000 টকা দিছে সেই ব্যৱস্থাটো যাতে নহয় তাৰ ওপৰত ইয়াত গুৰুত্ব দিয়া হৈছে ঠিক আছে যে মিশ্ৰ অৰ্থনীতি ব্যৱস্থাটো হৈ গ'ল যে মিশ্ৰ অৰ্থনীতি বুলি ক'লে মানে কি হয় এইটো হৈ গ'ল যদি কোম্পানী এটাই যদি কিবা এটা কাম কৰে যে কোম্পানীয়ে ধৰি লওক কিবা এটা বস্তু বনালে সেই বস্তুটো জনসাধাৰণৰ কাৰণে উপযুক্ত হয়নে নহয় সেইটো কোনে চাব সেইটো চৰকাৰে চাব ধৰি লোৱা এতিয়া কোম্পানীয়ে যদি কোম্পানীকে আমাৰ দায়িত্ব দি দিয়া হয় কি কৰিব এতিয়া কোম্পানীয়ে বোলে এইটো বস্তুটো যিকোনো এটা বস্তু বনালে ধৰি সেই বস্তুটো 100 টকাত বনালে কিন্তু সেই 100 টকাত চৰকাৰে সেইটো কিনিব পাৰিবনে নোৱাৰে জনসাধাৰণে সেইটো 100 টকাত কিনিব পাৰিবনে নোৱাৰে সেই বস্তুটো কোনে চাব চৰকাৰে চাব যদি চৰকাৰে জনসাধাৰণে সেইটো যদি কি কৰিব নোৱাৰে 100 টকাত যদি কিনিব নোৱাৰে তেতিয়া চৰকাৰে কি কৰিব সেইটোৰ ওপৰত ছাবচিডি দি দিয়ে এইটোৱে হৈ গ'ল ব্যৱস্থাটো কি বুলি কয় এই ব্যৱস্থাটোকে কোৱা হয় মিশ্ৰ অৰ্থনীতি মানে ধৰি লোৱা যেতিয়া কোম্পানীয়ে আৰু ব্যক্তিগত প্ৰতিষ্ঠান আৰু চৰকাৰ দুইটাই মিলি পেলাই অৰ্থনীতি ব্যৱস্থাটো বা টকা পইচাৰ যিটো আমাৰ ব্যৱস্থা আছে সেই ব্যৱস্থাটো চোৱাটোকে কোৱা হয় মিশ্ৰ অৰ্থনীতি ব্যৱস্থা বুলি কোৱা হয় দেশৰ অৰ্থনীতি জনসাধাৰণে নিৰ্ধাৰণ কৰিব কোনে নিৰ্ধাৰণ কৰিব কৈছে দেশৰ অৰ্থনীতিক জনসাধাৰণৰ দ্বাৰাহে নিৰ্ধাৰিত হ'ব বুলি আমাৰ সমাজবাদী যিটো ব্যৱস্থা আছে সেইটোৱে কৈছে কোনো পুঁজিপতিৰ দ্বাৰা দেশৰ অৰ্থনীতি নিৰ্ধাৰণ কৰিব নোৱাৰিব যেনেকৈ আমাৰ এতিয়া USA যদি চাওঁ বা আমেৰিকাত যদি আমি চাওঁ তেতিয়া কি হয় আমেৰিকাত বেছিভাগ কি আছে কোম্পানী বেছিভাগ আছে কিন্তু তাত চৰকাৰী চাকৰিতকৈ বেছিভাগ কোম্পানী আছে যাৰ কাৰণে কি হয় সেই গোটেই কাম কাজবিলাক কোনে চায় কোম্পানীবিলাকে বেছিকৈ গুৰুত্ব দিয়ে কিন্তু আমাৰ ইয়াত কি হয় যদি কোম্পানীয়ে বেছি যদি নিজৰ ময়মতালিত কাম কৰিবলৈ যায় তেতিয়া কি কৰে চৰকাৰে তাত কি কৰে নাকি লগাই বুলি কয় যে চৰকাৰে তাত নাকি লগাই দিয়ে এই ব্যৱস্থাটোৱে হৈছে মিশ্ৰ ব্যৱস্থা এতিয়া ধৰ্ম নিৰপেক্ষ শব্দটো ইংলিছত সেকুলাৰ বুলি কোৱা হয় ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হ'ব বুলি আমাক জনাইছে আমাক কোনে জনাইছে প্ৰস্তাৱনাই জনাইছে ইয়াত চৰকাৰে ধৰ্মৰ ক্ষেত্ৰত বুলি কি ধৰ্ম নাথাকিব কি ধৰ্ম নাথাকিব চৰকাৰী যিটো ধৰ্ম ব্যৱস্থা সেই ধৰ্ম ব্যৱস্থাটো আমাৰ ভাৰতত নাথাকিব চৰকাৰৰ দৃষ্টিত সকলো ধৰ্ম সমান আৰু ধৰ্মৰ নামত কোনো বৈষম্য থাকিব নালাগিব বুলি কৈছে প্ৰস্তাৱনাত কোৱা হৈছে যে সকলো ধৰ্মই সমান হ'ব লাগিব যেনেকৈ এতিয়া কেনেকৈ ধৰণৰ এতিয়া সকলো ধৰ্ম সমান হ'ব যেনেকৈ আমাৰ স্কুলত ধৰি লোৱা ল'ৰা ছোৱালী গৈছে ল'ৰা ছোৱালী যাওঁতে ধৰি লোৱা ল'ৰাই হওক বা ছোৱালীয়ে হওক তাত বিভিন্ন ধৰ্মৰ কি আছে ছাত্ৰ আছে এতিয়া সেই ছাত্ৰসকলৰ মাজত ধৰি লোৱা কোনোবা যদি মুছলমান হয় কোনোবা যদি হিন্দু হয় আকৌ কোনোবা যদি খ্ৰীষ্টিয়ান হয় তে সেই বুলি কি কৰিব নোৱাৰিব স্কুলত
মুছলমানসকলক বেলেগে বহোৱা বা হিন্দুসকলক বেলেগে বহোৱা বা খ্ৰীষ্টানসকলক বেলেগে বহাই পেলাই পঢ়োৱাৰ ব্যৱস্থাটো থাকিব নালাগিব। এইটোৱে হৈ গ'ল কি ধৰ্ম নিৰপেক্ষ। সকলোকে কি কৰিব লাগিব, সমান জেগাই দিব লাগিব, সমান বেঞ্চে দিব লাগিব, সমানকৈ পঢ়াব লাগিব। এইটোৱে হৈ গ'ল ধৰ্ম নিৰপেক্ষৰ অৰ্থ। সকলোকে কি কৰিব লাগিব, সমানে চাব লাগিব। সেইকাৰণে কৈছে যে চৰকাৰীয়ে হওক বা বেচৰকাৰী সকলো ব্যৱস্থাতে কি কৰিব লাগিব, এই বৈষম্য ব্যৱস্থাটো মানে বিভিন্নতা ব্যৱস্থাটো আঁতৰ কৰিব লাগিব। লগতে চৰকাৰে কোনো ধৰ্মৰ প্ৰতি বিশেষ অনুগ্ৰহ প্ৰদৰ্শন নকৰিব বা কোনো এটা নিৰ্দিষ্ট ধৰ্মৰ কাৰণে চৰকাৰে কি কৰিব নোৱাৰিব, বিশেষ ধৰণৰ গুৰুত্ব দিব নোৱাৰিব। এইটোৱে হৈ গ'ল ধৰ্ম নিৰপেক্ষৰ অৰ্থ। আৰু এই ধৰ্ম নিৰপেক্ষ যিটো শব্দ আছে, এই শব্দটো সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছিলে 42 নং সংশোধনীৰ জৰিয়তে। যিটো সংবিধান সংশোধনী আছিল 42 নং, তাত জৰিয়তে এইটো অন্তৰ্ভুক্ত কৰোৱা হৈছিলে। গণতান্ত্ৰিক, এতিয়া ডেমক্ৰেটিক বুলি ক'লে মানে কি হয়, ডেমক্ৰেটিক হৈ গ'ল গণতান্ত্ৰিক, ইংলিছত বুলি কোৱা হয় ডেমক্ৰেটিক আৰু অসমীয়াত গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি কোৱা হয়। দেশৰ শাসন ব্যৱস্থাটো জনসাধাৰণৰ দ্বাৰা নিৰ্বাচন কৰা, জনসাধাৰণৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা লোকেহে সেই পৰিচালনা কৰিব পাৰিব। এই ব্যৱস্থাটোৱে হ'ল গণতন্ত্ৰ। তোমালোকক মই আগতে কৈছিলোঁ যে গণতন্ত্ৰৰ অৰ্থ কি হয়, গণ বুলি ক'লে মানে কি হয়, জনসাধাৰণ, হয়নে, জনসাধাৰণ। আগৰ ভিডিঅ'টো তোমালোকক কৈছোৱেই। আৰু তন্ত্ৰ, দুটা অৰ্থ আছে, এটা হৈ গ'ল গণ আৰু এটা হৈ গ'ল তন্ত্ৰ। এই তন্ত্ৰটো হৈ গ'ল কি, শাসন, অৰ্থাৎ জনসাধাৰণৰ দ্বাৰা শাসন। এই ব্যৱস্থাটোৱে হৈ গ'ল গণতন্ত্ৰ ব্যৱস্থা। ঠিক আছে। জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজেই চলাব আৰু প্ৰশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ হ'ব। অৰ্থাৎ প্ৰশাসন বা চৰকাৰ কি হ'ব, জনসাধাৰণৰ ওপৰত দায়বদ্ধ হ'ব বুলি গণতান্ত্ৰিক ব্যৱস্থাটোৱে আমাক বুজাই দিছে। গণৰাজ্য, যাক ইংলিছত ৰিপাব্লিক বুলি কোৱা হয়। ঠিক আছে। ভাৰত এখন গণৰাজ্য দিৱস। কিহৰ কাৰণে গণৰাজ্য দিৱস হৈছে, কাৰণ যিজন ৰাষ্ট্ৰপ্ৰধান থাকিব, ৰাষ্ট্ৰপ্ৰধান বুলি ক'লে মানে যিজন দেশৰ মেইন, তেখেতক আমি আমাৰ ভাৰতত কি বুলি কোৱা হয়, ৰাষ্ট্ৰপতি বুলি কোৱা হয়। আৰু তেখেতক জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হ'ব। কিন্তু এই নিৰ্বাচিতটো কেনেকৈ হ'ব, ইনডাইৰেক্টলি নিৰ্বাচিত হ'ব। এইটো ডাইৰেক্ট আমি গৈ পেলাই ইলেকশ্যনত ভোট দি পেলাই আমি ৰাষ্ট্ৰপতিক জিকাব নোৱাৰোঁ। কিন্তু আমি যিসকলক জিকাওঁ, আমি কাক কাক জিকাওঁ, আমি MLAক জিকাওঁ, MLA, আমি MP ক জিকাওঁ। MP ক'ৰ MP, যে লোকসভা আৰু ৰাজ্যসভা, হয়নে, লোকসভা আৰু ৰাজ্যসভা। লোকসভা আৰু ৰাজ্যসভাৰ যে আমি MP সকলক জিকাওঁ আৰু MLAক জিকাওঁ, এখেতসকলে ভোট দি পেলাই ৰাষ্ট্ৰপতিক জিকায়, হয়নে, ৰাষ্ট্ৰপতি নিৰ্বাচন কৰে। আৰু এই ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা ব্যৱস্থাটোকে কি বুলি কোৱা হৈছে, গণৰাজ্য বুলি কোৱা হয়। কাৰণ এই ৰাষ্ট্ৰপ্ৰধানজন পদবী বা বংশানুক্ৰমিকভাৱে নহ'ব। বংশানুক্ৰমিক, যেনেকৈ আমাৰ ইংলেণ্ডত যদি চাবলৈ যাওঁ, আমি ব্ৰিটিছৰ শাসনত যদি চাবলৈ যাওঁ, তেনে কি হয়, বংশানুক্ৰমিক হয়, মানে ৰজাৰ পুতেকেই ৰজা হ'ব, হয়নে। এই ব্যৱস্থাটো হৈ গ'ল বংশানুক্ৰমিক, বংশ হিচাপত আহি থাকে। কিন্তু ৰাষ্ট্ৰপতি কি হয়, 5 বছৰৰ কাৰণে ইলেকশ্যনত উঠে আৰু তেখেত জিকাৰ পাছত গোটেই দেশখনৰ পৰিচালনা তেখেতৰ মতেই হয়। এই ব্যৱস্থাটোকে কোৱা হয় গণৰাজ্যিক ব্যৱস্থা বা গণৰাজ্য ব্যৱস্থা বুলি কোৱা হয়। ইয়াৰ উপৰি প্ৰস্তাৱনাত উল্লেখ আছে কি, ভাৰতৰ জনগণে দেশখনত ন্যায়, জাষ্টিছ, স্বাধীনতা, লিবাৰ্টি, সমতা, ইকুৱেলিটি আৰু ভাতৃত্ববোধ, ফ্ৰেটাৰ্নিটি প্ৰতিষ্ঠা কৰিব। ঠিক আছে। ভাৰতৰ জনসাধাৰণে কোনে প্ৰতিষ্ঠা কৰিব, এইটো ভাৰতৰ জনসাধাৰণৰ প্ৰতিষ্ঠা কৰিব। ন্যায়, স্বাধীনতা, সমতা, ভাতৃত্ববোধ প্ৰতিষ্ঠা উল্লেখেৰে সংবিধান প্ৰণেতাসকলে সংবিধানৰ আদৰ্শ আৰু লক্ষ্যক বিশেষভাৱে প্ৰতিফলিত কৰিছে। এইটো কথা মনত ৰাখিবা, কাৰণ এইবিলাক কুৱেশ্যনত আহিব যে প্ৰস্তাৱনাত কি কি শব্দ আছে, তেনেকৈ ধৰণৰ কুৱেশ্যন আহিব পাৰে। প্ৰকৃততে সংবিধান সভাৰ বৈঠকত যেতিয়া 1976 13 ডিচেম্বৰৰ দিনা নেহেৰুৱে এটা উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱ আগবঢ়ায়, যিটো অবজেক্টিভ ৰিজলিউশ্যন বুলি কোৱা হৈছে। এই অবজেক্টিভ ৰিজলিউশ্যনৰ দ্বাৰাই এই প্ৰস্তাৱনাৰ যিখিনি ব্যৱস্থা আছে, এই ব্যৱস্থাখিনি ৰখা হৈছে, বা সংবিধানৰ যিখিনি নীতি নিয়ম বনোৱা হৈছে, সেই সম্পূৰ্ণ নীতি নিয়মখিনি এই অবজেক্টিভ ৰিজলিউশ্যন বা উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱৰ দ্বাৰাই বনোৱা হৈছে। প্ৰস্তাৱখিনি 1947 চনৰ 22 জানুৱাৰী তাৰিখে গ্ৰহণ কৰে। কেতিয়া গ্ৰহণ কৰা হয়, এইটো 1947 চনৰ
22 জানুৱাৰীৰ দিনা এই অবজেক্টিভ ৰিজলিউশ্যন বা এই প্ৰস্তাৱনাটো গ্ৰহণ কৰা হয়। সংবিধান সভাই যিটো ডাক্তৰ ৰাজেন্দ্ৰ প্ৰসাদৰ দ্বাৰা যিখন সংবিধান সভা বনোৱা হৈছিলে এই সংবিধান সভাখনৰ দ্বাৰাই গ্ৰহণ কৰা হয়। সমতা, স্বাধীনতা, গণতন্ত্ৰ, সাৰ্বভৌম আৰু বিশ্ব ভাতৃত্বৰ ওপৰত এই ব্যৱস্থাটো বা সংবিধানখন নিৰ্মাণ কৰি উলিওৱা হৈছে। প্ৰস্তাৱটোত কি লিখা হৈছিলে? কৈছে যে সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰিব, সাৰ্বভৌম দিব, গণৰাজ্য দিব। তাৰপিছত এনেধৰণৰ প্ৰতিজ্ঞা হ'ব বুলিকে সেই মিটিংখনত কৈছিলে। তাৰপিছত ব্ৰিটিছৰ শাসিত যিখিনি ভূখণ্ড ভাৰতৰ অন্তৰ্ভুক্ত হ'ব, সেই ভাৰতত অন্তৰ্ভুক্ত কৰা হ'ব, সেই বিচাৰদেশীয় ৰাজ্যবিলাকক কি হ'ব? ৰাষ্ট্ৰসংঘৰ বা ইউনিয়ন অফ ষ্টেট হিচাপে গঠিত হ'ব। তাৰপিছত সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সমতা, ধৰ্মীয় স্বাধীনতা ৰক্ষা, চিন্তা, মতামতৰ ভাৱ প্ৰকাশ এইবিলাক প্ৰদান কৰা হ'ব। অনুসূচিত জাতি আৰু জনজাতি বা অনুন্নত সম্প্ৰদায় বা সংখ্যালঘু জনসাধাৰণৰ কাৰণে সুৰক্ষা প্ৰদান কৰা হ'ব। তাৰপিছত দেশৰ স্বাধীনতা, সাৰ্বভৌম অখণ্ডতা ৰক্ষা কৰা হ'ব। কি কৰা হ'ব? আমাৰ দেশখনত স্বাধীনতা আৰু সাৰ্বভৌম বা অখণ্ডতা মানে আমাৰ ভাৰতবৰ্ষখনত যিখিনি ৰাজ্য আছে সেই ৰাজ্যখিনিয়ে নিজৰ মতেই বাহিৰলৈ বোলে মোৰ মন নাই মই ভাৰতৰ লগত থাকিবলৈ সেই বুলি ওলাই যাব নোৱাৰিব। সেইটো ক'ত কৰা হৈছে? আমাৰ প্ৰস্তাৱনা বা সংবিধানত লিখা হৈছে। এই কথাষাৰ কোনে কৈছিলে? জৱাহৰলাল নেহৰুৱে যেতিয়া প্ৰথম মিটিং বহিছিলে তেতিয়াই কৈ দিছিলে। আন্তৰ্জাতিক সুসম্পৰ্ক মানে আমাৰ ভাৰতে বিশ্বৰ যিখিনি দেশ আছে সেই দেশখিনিৰ লগত বা পৃথিৱীত যিখিনি দেশ আছে সেই দেশখিনিৰ লগত ভাল সম্পৰ্ক ৰাখিব বুলি কোৱা হৈছে। সেইকাৰণে আজিও তোমালোকে চাবা যিমান আছে ৰাজনৈতিক দল আছে বা জনসাধাৰণ আছে সকলোৱে আমাৰ ভাৰতৰ জনসাধাৰণে বাকী দেশৰ লগত কি কৰে? ভাল সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰে। বিশ্ব শান্তি ৰক্ষা কৰিব, বিশ্বত যাতে কোনো ধৰণৰ যুদ্ধ সহজতে যাতে নহয় তাৰ ওপৰতো গুৰুত্ব দিব। জনসাধাৰণৰ কল্যাণৰ কাৰণে কাম কৰিব, জনসাধাৰণৰ কি কৰিব? ভাল কামৰ কাৰণে কাম কৰিব। এইটো কোনে কৈছে? জৱাহৰলাল নেহৰুৱে কৈছে। জনসাধাৰণে হ'ব ক্ষমতাৰ উৎস। কোন হ'ব? জনসাধাৰণ মানে আমাৰ দৰে যিখিনি জনসাধাৰণ আছে, গণতন্ত্ৰ আছে বা মানুহ আছে সেইসকলে হ'ব কি? ক্ষমতাৰ মেইন উৎস হ'ব। তাৰপিছত সাৰ্বভৌম দেশখনৰ চৰকাৰ আৰু সকলো অংগই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব। কাৰ পৰা লাভ কৰিব বুলি কৈছে? জনসাধাৰণৰ পৰা লাভ কৰিব। কোনে? দেশৰ যিখিনি চৰকাৰ আছে। কেনেকৈ সেইটো লাভ কৰিব? সেইটো লাভ কৰিব ভোটৰ সহায়ত বা ইলেকশ্যন যিটো হয়, নিৰ্বাচন যিটো হয়, সেই নিৰ্বাচনৰ দ্বাৰা সেইটো লাভ কৰিব বুলি আমি বা জৱাহৰলাল নেহৰুৱে সেই কথাষাৰ কৈছিলে। সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্ত শাসনৰ মাজেৰে অংগৰাজ্য মৰ্যাদা লাভ কৰিব। এইটো কৈছে যে যিখিনি ৰাজ্য আমাৰ ভাৰতৰ লগত সংযোগ হ'ব সেইসকলে নিজৰ মুখ্যমন্ত্ৰী থাকিব, মানে নিজৰ এখন চৰকাৰ থাকিব আৰু সেই চৰকাৰখনে নিজৰ ৰাজ্যখন কি কৰিব? পৰিচালনা কৰিব বুলি বা নিজৰ ৰাজ্যখন চলাই যাব বুলি জৱাহৰলাল নেহৰুৱে কৈছিলে। তাৰপিছত ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, আমাৰ যিটো ভাৰতীয় সংবিধান আছে সংবিধানে কিন্তু আমাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ৰাখিছে যদিও যুক্তৰাষ্ট্ৰ মানে কি? যুক্ত হৈ থকা মানে যুক্ত মানে কি? যোগ হৈ থকা। কাৰ লগত যোগ হৈ থকা? এখন মেইন দেশৰ লগত যোগ হৈ থাকে। যেনেকৈ আমাৰ এতিয়া টোটেল কিমানখন দেশ আছে? ৰাজ্য আছে 29খন ৰাজ্য আছে। 29খন ৰাজ্যই কাৰ লগত যোগ হৈ আছে? আমাৰ ভাৰতৰ লগত যোগ হৈ আছে, হয়নে? এইটোকে কোৱা হয় কি? যুক্ত ৰাষ্ট্ৰ বুলি কোৱা হয়। কিন্তু সেই যুক্তৰাষ্ট্ৰৰো বহুতো নিয়ম আছে, যেনেকৈ স্বাধীন ন্যায়পালিকা হ'ব লাগে, লিখিত সংবিধান থাকিব লাগে, তেনেধৰণৰ বহুতো নিয়ম আছে। সেই নিয়মখিনি তোমালোকৰ পিছত যেতিয়া আমি পাই যাম তেতিয়া মই বুজাই যাম। এতিয়া যুক্তৰাষ্ট্ৰ বুলি ক'লে মানে কি হ'ব? যুক্তৰাষ্ট্ৰ বুলি ক'লে মানে হ'ব যে আমাৰ যিখিনি ৰাজ্য আছে সেই প্ৰত্যেকখন ৰাজ্যই কাৰ লগত যুক্ত হৈ আছে? ভাৰতৰ লগত যুক্ত হৈ আছে। আৰু ইয়াৰ বৈশিষ্ট্যসমূহ কি ইয়াত কোৱা হৈছে যে যিটো যুক্তৰাষ্ট্ৰৰ ইংৰাজী শব্দ আছে সেই যুক্তৰাষ্ট্ৰৰ ইংৰাজী শব্দটো হৈ গ'ল ফেডাৰেশ্যন বুলি কোৱা হয়, অৰ্থাৎ যোগ হৈ আছে। তাৰপিছত লেটিন শব্দ ফেডছৰ পৰা আহিছে। এইটো কথা মনত ৰাখিবা যে ফেডাৰেশ্যন শব্দটো ক'ৰ পৰা আহিছে? কুৱেশ্যন আহিব পাৰে যে লেটিন শব্দ ফেডছৰ পৰা আহিছে। আৰু এইটো ইয়াৰ অৰ্থ কি? চুক্তি বা সন্ধি, মানে এখন চুক্তিত স্বাক্ষৰ কৰে যে মই ভাৰতৰ লগত আছোঁ সেই বুলিকে যেনেকৈ চুক্তিত স্বাক্ষৰ কৰে সেইটো কথা কৈছে। কিন্তু আমাৰ তেনেকৈ ধৰণৰ কোনো ধৰণৰ চুক্তি কৰা হোৱা নাই যে আমি ভাৰতৰ লগত থাকিম বা 100 বছৰ থাকিম 200 বছৰ থাকিম তাৰপিছত আমি ওলাই যাম, সেই বুলি কোনো ধৰণৰ চুক্তি কৰা হোৱা নাই। যুক্তৰাষ্ট্ৰ হ'ল পাৰস্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সন্মিলিত এখন কিছুমান ৰাজ্যৰ গোট।
যেনেকৈ এতিয়া USA ইউনাইটেড ষ্টেট অফ আমেৰিকা, ইয়াত আমাৰ কেইখন আছে টোটেল 50খন ৰাজ্যই আমাৰ USAৰ লগত কি হৈ আছে সংযোগ হৈ আছে। তেখেতসকলৰ এনেকুৱা অধিকাৰ আছে যে তেখেতসকলে মন গ'লে নিজৰ বোলে আমি স্বাধীন হৈ থাকিম বুলিকে আঁতৰি যাব পৰা তেখেতসকলৰ ক্ষমতা আছে, কিন্তু আমাৰ ভাৰতৰ ৰাজ্যৰ কোনো এখন ৰাজ্যই তেনেকৈ ওলাই যাব পৰা ক্ষমতা নাই। পদ্ধতিটোৱে ভিন্ন ৰাষ্ট্ৰৰ কিছু ভিন্ন ৰূপ গ্ৰহণ কৰিছে। এতিয়া বিভিন্ন ধৰণত যুক্তৰাষ্ট্ৰ শব্দটোৱে বিভিন্ন ধৰণৰ দেশত বিভিন্ন ধৰণৰ নিয়ম বনাইছে বুলি কোৱা হৈছে। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পূৰ্বে ইংলেণ্ডে যি আমাৰ সংসদ আছিলে, সেই ইংলেণ্ডৰ যিখন সংসদ আছিলে সেই সংসদে 1935 চনত এখন আইন বনাইছিলে, আৰু সেই আইনখনৰ মতে আমাৰ ভাৰতৰ 1935 চনৰ পৰা 1950 চনলৈকে বুলি সেইখন আইনে আমাক সম্পূৰ্ণ ভাৰততে প্ৰচলন হৈ আছিলে। আৰু এই আইনখনে কি হৈছিলে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিলে, আৰু এই আইনখনেই যিখন আইন আছে এই আইনখনেই আমাৰ ভাৰতত কি হেৰি কৰিলে যুক্তৰাষ্ট্ৰ ব্যৱস্থাটো প্ৰৱৰ্তন কৰিলে। আৰু যিখিনি আমাৰ এতিয়া ৰাজ্য আছিলে, যিবিলাক ৰাজ্য কোনে কোনে চলাই আছিলে, ইংলেণ্ডৰ যিখিনি ইংলেণ্ডে লৈ আছিলে অৰ্থাৎ ব্ৰিটিছে লৈ আছিলে, সেই ব্ৰিটিছৰ ৰাজ্যখিনিৰ লগতে আমাৰ যিখিনি ৰজা মহাৰজাই চলাই আছিলে সেই ৰাজ্যবিলাককো কি কৰিলে যোগ কৰি দিলে, সম্পূৰ্ণ যোগ কৰি লৈ পেলাই সেই ৰাজ্যখিনিক এক কৰি পেলালে। আৰু এক কৰি পেলালে সেই কোনখন আইনে এক কৰিলে 1935 চনত যিখন ভাৰত আইন আছিলে, ভাৰত চৰকাৰ আইন আছিলে, সেই আইনখনে আমাৰ যুক্তৰাষ্ট্ৰৰ ব্যৱস্থাটো আনি দিছিলে। যে পৃথিৱীত যুক্তৰাষ্ট্ৰৰ পদ্ধতিৰ পৰম প্ৰৱৰ্তন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। মই এতিয়া অলপ আগতে তোমালোকক কৈছোঁ যে আমেৰিকা যুক্তৰাষ্ট্ৰ হৈ গ'ল, সেইকাৰণে তাক কি বুলি কোৱা হয় USA বুলি কোৱা হয়। যুক্তৰাষ্ট্ৰৰ গৃহভূমি হৈ গ'ল আমেৰিকা। কানাডা যুক্তৰাষ্ট্ৰ সংবিধানখন অনুসৰণ কৰিছিল, কিন্তু আমাৰ যিটো আমেৰিকাৰ যিটো যুক্তৰাষ্ট্ৰৰ গৃহভূমি আছে বা গৃহভূমি বুলি কোৱা হয়, কিন্তু ভাৰতে আমেৰিকাৰ যিটো যুক্তৰাষ্ট্ৰ ব্যৱস্থা আছে সেই ব্যৱস্থাটো গ্ৰহণ কৰা নাছিল। ভাৰতে কোনটো গ্ৰহণ কৰিছিলে কানাডাৰ যিটো যুক্তৰাষ্ট্ৰৰ ব্যৱস্থা আছে সেই যুক্তৰাষ্ট্ৰৰ ব্যৱস্থাটো গ্ৰহণ কৰিছে। এতিয়া কানাডাত কি কৰা হৈছে, কানাডাত কৰা হৈছে যে কানাডাৰ যিখিনি ৰাজ্য আছে সেই ৰাজ্যখিনিয়ে কানাডাৰ লগত থাকিব, কিন্তু কানাডাৰ পৰা কোনো কাৰণতে কোনো ধৰণৰ বিবাদ কৰি বা কোনো ধৰণৰ আন্দোলন কৰি পেলাই কি কৰিব নোৱাৰিব, কানাডাৰ পৰা আঁতৰি যাব নোৱাৰিব। আৰু সেই ব্যৱস্থাটোৱে আমাৰ ভাৰতে গ্ৰহণ কৰিছে। আমাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পদ্ধতিটো প্ৰকৃত যুক্তৰাষ্ট্ৰ পদ্ধতি বুলি কোৱা হয়, কিন্তু য'ত অংগৰাজ্যবিলাক অধিক স্বতন্ত্ৰ হয়, যিবিলাক এখন দেশত যিটো যুক্তৰাষ্ট্ৰত কি হয় অংগৰাজ্যবিলাক যিবিলাক থাকে সিহঁত বেছি শক্তিশালী হয়, সিহঁতে মেইন মানে ইউনিয়নৰ অৰ্থাৎ যিখন কেন্দ্ৰ শাসন হেৰি থাকে চৰকাৰ থাকে সেই কেন্দ্ৰৰ নীতি নিয়মবিলাক নামানো বুলিও ক'ব পাৰে। সিহঁতৰ নিজৰ সংবিধান থাকে, সেই ৰাজ্যবিলাকৰ নিজৰ সংবিধান থাকে। আমাৰ ভাৰতৰ বা আমাৰ অসমতে যদি আমি চাওঁ আমাৰ অসমৰ নিজৰ সংবিধান নাই, কিন্তু আমাৰ এখনেই সংবিধান আছে, সেইখনক কি বুলি কোৱা হয় ভাৰতীয় সংবিধান বুলি কোৱা হয়। আমি সেইখিনি নিয়ম নীতিয়ে মানি চলিব লাগে। আমেৰিকাৰ দৰে সুকীয়া সংবিধান আৰু দ্বৈত নাগৰিক ব্যৱস্থা আছে। আমেৰিকাত কি আছে দ্বৈত নাগৰিক ব্যৱস্থা আৰু বেলেগ সংবিধান আছে, আৰু সিহঁতৰ যিখিনি ৰাজ্য আছে সেই ৰাজ্যবিলাকৰ নিজা নিজা সংবিধানো আছে। আৰু দ্বৈত নাগৰিকত্ব মানে দ্বি-নাগৰিকত্ব, মানে দুটা নাগৰিকত্ব থাকে। দুটা নাগৰিকত্ব কি হয়, এটা হৈ গ'ল USA আমেৰিকাৰ নাগৰিকত্ব, আৰু এটা হৈ গ'ল যিখন ৰাজ্যত বাস কৰিব, যিখন ষ্টেটত বাস কৰিব সেই ষ্টেটখনৰো নাগৰিকত্বৰ ব্যৱস্থা থাকে। কিন্তু আমি যেতিয়া ফৰ্ম এখন ফিল আপ কৰোঁ আমি কি বুলি কওঁ, আমি ইণ্ডিয়ান বুলি লিখোঁ। যে চিটিজেনশ্বিপ বুলি যেতিয়া আমাৰ কাণত যেতিয়া চিটিজেনশ্বিপ বুলি আহে তেতিয়া আমি কি বুলি লিখোঁ, তেতিয়া আমি ইণ্ডিয়ান বুলি লিখোঁ। এইটো আমাৰ কি হৈ গ'ল, এইটো হৈ গ'ল আমাৰ ভাৰতীয় এটা কি আছে নাগৰিকত্ব আছে। আমাৰ কোনো ধৰণৰ আমি অসমৰ নাগৰিকত্ব বুলি আকৌ ফৰ্ম ফিল আপ কৰিব লগা নহয়। সেইটোৱে হৈ গ'ল দ্বি নাগৰিকত্ব। ঠিক আছে, এইটো কথা মনত ৰাখিবা। দ্বি নাগৰিকত্ব বা দ্বৈত নাগৰিকত্ব বুলি কি বুলি ক'লে মানে তোমালোকে যাতে ক'ব পাৰা। যুক্তৰাষ্ট্ৰ প্ৰৱৰ্তন কৰিছিল, কোনে যুক্তৰাষ্ট্ৰ প্ৰৱৰ্তন কৰিছে, লুছ ফেডাৰেশ্যনে যুক্তৰাষ্ট্ৰ প্ৰৱৰ্তন কৰিছিলে বুলি কোৱা হৈছে। তাৰপিছত পৰৱৰ্তী সংবিধানৰ 1 নং অনুচ্ছেদত ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে, ইউনিয়ন অফ ষ্টেট বুলি ঘোষণা কৰা হৈছে। ক'ত কৰা হৈছে, আমাৰ যিখন সংবিধান আছে সেই সংবিধানখনত প্ৰথমটো যিটো অনুচ্ছেদ আছে, ফাৰ্ষ্ট আৰ্টিকেল আছে, সেই আৰ্টিকেলটোত ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে ভাৰতক। তাৰপিছত ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰৰ প্ৰকৃত চৰিত্ৰ অথবা বৈশিষ্ট্য বিশ্লেষণ কৰিলে দেখা যায় যে যুক্তৰাষ্ট্ৰত থাকিব লগা কেইবাটাও বৈশিষ্ট্য আমাৰ যিটো যুক্তৰাষ্ট্ৰ আছে, আমাৰ হেৰি আছে
আমি আমাৰ দেশৰ সংবিধান আছে সেইখনত আমি দেখিবলৈ পোৱা যাওঁ যেনেকৈ এতিয়া এককেন্দ্ৰিক চৰকাৰ হয়নে এককেন্দ্ৰিক চৰকাৰ একাত্ম হৈছে এটা কি বৈশিষ্ট্য কিহৰ বৈশিষ্ট্য যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য সংবিধান প্ৰণেতা পণ্ডিতসকলে অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কৈছে আমাৰ যিখন যুক্তৰাষ্ট্ৰ ব্যৱস্থা আছে আমাৰ যিখন সংবিধান আছে সেই সংবিধানখনক অৰ্ধ যুক্তৰাষ্ট্ৰ অৰ্থাৎ কোৱাজি ফেডাৰেল বুলি আমাৰ কোৱা হৈছে ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ ঠিক আছে কেন্দ্ৰীয়ভূত যুক্তৰাষ্ট্ৰ বুলিও কোৱা হয় আমাৰ যিটো যুক্তৰাষ্ট্ৰ সেই যুক্তৰাষ্ট্ৰটোক কেন্দ্ৰীয়ভূত যুক্তৰাষ্ট্ৰ বুলিও কোৱা হয় চেন্ট্ৰেলাইজড ফেডাৰেশ্যন বুলি কিহৰ কাৰণে কোৱা হয় কাৰণ সম্পূৰ্ণ নীতি নিয়মবিলাক আমাৰ দেশৰ যিবিলাক নীতি নিয়ম আছে সেইবিলাক আমাৰ কোনে বনায় পাৰ্লিয়ামেণ্টে বনায় পাৰ্লিয়ামেণ্ট অৰ্থাৎ সংসদে বনায় আৰু সংসদ কাৰ আণ্ডাৰত চেন্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত বুলি তোমালোকে ক'ব পাৰা ঠিক আছে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত বুলি নহয় এইটো সংসদে বনায় আৰু সংসদ ক'ত আছে দিল্লীত আছে দিল্লী সংসদখন হৈ গ'ল চেন্ট্ৰেলৰ আৰু ষ্টেটৰ কি হৈ গ'ল বিধানসভা গঠন যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শ কেন্দ্ৰিক যুক্তৰাষ্ট্ৰ বুলিও কৈছে ঠিক আছে আমাৰ ভাৰতৰ যিখন সংবিধান আছে সংবিধান সমগ্ৰ ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰৰ বাবে এখন সংবিধান আৰু এখনেই সংবিধান থাকিব বুলি কৈছে আমাৰ সংবিধান দুখন সংবিধান নহ'ব যে আমাৰ ভাৰতবৰ্ষৰ যিটো সংসদীয় গণতন্ত্ৰ ব্যৱস্থা আছে সেই সংসদীয় গণতন্ত্ৰ ব্যৱস্থাটোৰ বিষয়ে আমি আলোচনা কৰোঁ ইয়াত কৈছে যে সংসদীয় গণতন্ত্ৰ বুলি কৈছে কিহৰ কাৰণে কৈছে সংসদীয় মানে কি মই এতিয়া অলপ আগতে তোমালোকক কৈছোঁ যে সংসদ মানে পাৰ্লিয়ামেণ্ট হয়নে সেই পাৰ্লিয়ামেণ্টত সকলো নীতি নিয়মবিলাক বনোৱা হয় আৰু সেই পাৰ্লিয়ামেণ্টত যিবিলাক নীতি নিয়ম বনাব সমগ্ৰ দেশৰ জনসাধাৰণে মানি চলে বা সমগ্ৰ দেশৰ ৰাজ্য যিখিনি ৰাজ্য আছে ৰাজ্যখিনিয়ে মানি চলে এতিয়া সংসদীয় গণতন্ত্ৰ কি হ'ল এবিধ শাসন ব্যৱস্থা য'ত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এটা সন্থাৰ দ্বাৰা সেই সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয় জনসাধাৰণে আমাৰ এতিয়া 140 কোটি জনসাধাৰণ আছে আমাৰ ভাৰতত কিমান 140 কোটি জনসাধাৰণ আছে সেই 140 কোটি জনসাধাৰণে কি কৰে ইলেকশ্যন যেতিয়া হয় সেই ইলেকশ্যনত এমপি তোমালোকে শুনাই চাগে যে এমপি বা সংসদ সেই সাংসদক কি কৰা হয় ইলেকশ্যনত জিকাই পেলাই পঠিওৱা হয় আৰু সেই সংসদলৈ আৰু সেই সংসদত তেখেতসকলে বহি পেলাই আলোচনা কৰি পেলাই এটা নিয়ম বনায় আৰু সেই নিয়মখনে আমাৰ সম্পূৰ্ণ ভাৰতবৰ্ষত প্ৰচলন হয় ঠিক আছে এতিয়া সেই কথাটোকে ইয়াত কৈছে যে ওচৰত শাসনৰ যিটো সৰ্বোচ্চ ক্ষমতা তেখেতসকলৰ ওপৰত অৰ্পণ কৰি দিছে যিটোক আমি শাসন ব্যৱস্থাৰ কাৰণে জনপ্ৰতিনিধিসকলৰ দ্বাৰা গঠিত হয় সেই যিসকলক আমি ইলেকশ্যন বা নিৰ্বাচনৰ দ্বাৰা আমি তেখেতসকলক পঠাওঁ আৰু এই জনপ্ৰতিনিধিৰে গঠিত সন্থা আমেৰিকা যুক্তৰাষ্ট্ৰত কি বুলি কৈছে কংগ্ৰেছ বুলি কৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আমাৰ যেনেকৈ এতিয়া সংসদ আছে বা পাৰ্লিয়ামেণ্ট আছে সেই পাৰ্লিয়ামেণ্টক আমেৰিকাত কি বুলি কোৱা হয় কংগ্ৰেছ বুলি কোৱা হয় আৰু ভাৰতবৰ্ষ আৰু ইংলেণ্ডত ইয়াক কোৱা হয় কি পাৰ্লিয়ামেণ্ট বা সংসদ বুলি কোৱা হয় এতিয়া ভাৰতবৰ্ষৰ সংসদ দুখন সদনেৰে গঠিত এইখন সদনেৰে গঠিত দুখন এখন হৈ গ'ল কি লোকসভা আৰু এখন হৈ গ'ল ৰাজ্যসভা এতিয়া লোকসভাক আমি ইলেকশ্যন নিৰ্বাচন হ'লে মানে আমি লোকসভাত আমি কি কৰোঁ ভোট দিওঁ কিন্তু ৰাজ্যসভাৰ কাৰণে আমি ভোট দিব লগা নহয় ৰাজ্যসভাৰ কাৰণে কোনে ভোট দিয়ে ৰাজ্যসভাৰ কাৰণে দিয়ে আমি যিসকলক ভোট দি পেলাই পঠিয়াওঁ যেনেকৈ যিটোক আমি ইলেকশ্যন আমি এমএলএক আমি ভোট দি পেলাই পঠাওঁ সেই এমএলএ সকলে ভোট দিয়ালে ৰাজ্যসভাত ইলেকশ্যন পাতে আৰু সেই ৰাজ্যসভাত ইলেকশ্যন পাতি পেলাই ৰাজ্যসভাৰ সদস্যসকলক নিৰ্বাচন কৰে এই দুখন সদনৰ লগত ভাৰতৰ ৰাষ্ট্ৰপতিজনো ভাৰতৰ সংসদৰ কি হয় অবিচ্ছেদ্য অংগ হয় অৰ্থাৎ আমাৰ যিখন পাৰ্লিয়ামেণ্ট বনোৱা হৈছে বা সংসদ বনোৱা হৈছে তাত কোন থাকে এমপি থাকে প্লাছ আৰু এমপি কাৰ এমপি থাকে এমপি থাকিব এটা থাকিব লোকসভাৰ এমপি থাকিব এটা থাকিব লোকসভাৰ এমপি আৰু এটা থাকিব ক'ৰ ৰাজ্যসভাৰ এমপি এইটো হৈ গ'ল দুইখন সদনৰ ৰাজ্যসভা আৰু লোকসভাৰ এমপিৰ লগতে আৰু কোন থাকিব ৰাষ্ট্ৰপতি থাকিব এই তিনিটা ৰাষ্ট্ৰপতি থাকিব এতিয়া এই তিনিওজনকে পাতি পেলাই কি বনোৱা হৈছে সংসদ বনোৱা হৈছে কোন থাকিব বুলি ক'ব এমপি থাকিব এমপি কাৰ থাকিব এটা থাকিব লোকসভাৰ এমপি আৰু এটা থাকিব ৰাজ্যসভাৰ এমপি লোকসভা আৰু ৰাজ্যসভাৰ এমপিৰ লগতে ৰাষ্ট্ৰপতিও লগ হৈ পেলাই সেই ইলেকশ্যন বা সেই সংসদখন গঠন কৰা হৈছে সেইকাৰণে যেতিয়া আমাৰ প্ৰথম ইলেকশ্যন হয় সেই ইলেকশ্যন হোৱাৰ পাছত ৰাষ্ট্ৰপতিয়ে প্ৰথম ভাষণ দিয়ে আৰু সেই ভাষণৰ পাছতহে সেই মিটিং যিখিনি আমাৰ নীতি নিয়মখিনি বনোৱা হয় সেই মিটিং কৰা হয় নহ'লে তাৰ আগতে মিটিং কৰিবলৈ নোৱাৰে সেইকাৰণে ৰাষ্ট্ৰপতিজনো কি বুলি কৈছে ৰাষ্ট্ৰপতিজনো অবিচ্ছেদ্য অংগ হয় কাৰ অবিচ্ছেদ্য অংগ সংসদৰ অবিচ্ছেদ্য অংগ হয় যাক আমি এৰি পেলাই চলিব
নোৱাৰোঁ আৰু এই ব্যৱস্থাটোকে কোৱা হৈছে কি মুঠতে সংসদৰ প্ৰাধান্য বা পৰিচালিত গণতান্ত্ৰিক ব্যৱস্থাটোকে কি বুলি কোৱা হৈছে সংসদীয় গণতন্ত্ৰ বুলি কোৱা হৈছে স্বাধীনতা পৰৱৰ্তী কালত সংবিধান অনুসৰি ভাৰতবৰ্ষত প্ৰচলিত হোৱা সংসদীয় গণতন্ত্ৰৰ জনসাধাৰণৰ ওচৰত দায়বদ্ধ কাৰ ওচৰত দায়বদ্ধ হয় যিটো সংবিধানৰ যে অনুসৰি যিটো ভাৰতবৰ্ষৰ যিটো সংসদীয় গণতন্ত্ৰ যিখিনি হেৰি থাকে তোমাৰ MP থাকে বা MLA থাকে তেখেতসকল কাৰ ওপৰত দায়বদ্ধ হয় জনসাধাৰণৰ ওপৰত দায়বদ্ধ হয় অৰ্থাৎ জনসাধাৰণৰ ওপৰত চিন্তা কৰিহে যিকোনো এটা নীতি নিয়ম বনাব লাগিব যথামতে যি নীতি নিয়ম বনাব নোৱাৰে সংবিধান প্ৰণেতাসকলে আমাৰ দেশৰ সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তনৰ কৰাৰ ক্ষেত্ৰত ইংলেণ্ডৰ সংবিধানখন বিশেষকৈ অনুকৰণ কৰিছিল যেতিয়া আমাৰ যেতিয়া সংসদীয় ব্যৱস্থাটো যেতিয়া বনাইছিলে সংসদীয় ব্যৱস্থা অৰ্থাৎ ৰাষ্ট্ৰপতি লোকসভা আৰু ৰাজ্যসভাৰ দ্বাৰা যেতিয়া আমাৰ সংসদীয় ব্যৱস্থাটো বনাইছিলে তেতিয়া কাৰ ওপৰত বেছি হেৰি কৰিছিলে চাইছিলে ইংলেণ্ডৰ যিটো সংবিধানৰ ব্যৱস্থা আছিলে সেই সংবিধানৰ ব্যৱস্থাটোৰ ওপৰত চাই পেলাই বনাইছিলে অৱশ্যে 1935 চনৰ ভাৰত চৰকাৰে আইনখনে কি কৰিছিলে ভাৰতবৰ্ষত সংসদীয় চৰকাৰ পদ্ধতিটো আৰম্ভ কৰিছিলে সংসদীয় চৰকাৰ পদ্ধতিটো 1935 চনতে ভাৰত চৰকাৰ যিখন আইন বনাইছিলে ব্ৰিটিছে সেইখনতে আছে বুলি লিখা আছে বুলি ইয়াত কৈছে এতিয়া যদিও ইংলেণ্ডৰ সংসদীয় পদ্ধতিৰ প্ৰভাৱ আমাৰ ভাৰতবৰ্ষত দেখা যায় কিন্তু ইংলেণ্ডৰ নীতি নিয়মবিলাকে বা ইংলেণ্ডৰ দৰে যে হ'ব সেইটো নহয় কাৰণ ইংলেণ্ডৰ যিজন ভাৰতৰ যিজন ৰাষ্ট্ৰপ্ৰধান থাকে সেইজন থাকে কোন ৰজা যিজন ইংলেণ্ডৰ যিজন হেৰি থাকে মেইন থাকিব সেইজন থাকিব কোন ৰজা বা ৰাণী কিন্তু আমাৰ ভাৰতত কোন থাকে ৰাষ্ট্ৰপতি থাকে সেই ৰাষ্ট্ৰপতিজনক কি হয় ৰাষ্ট্ৰপতিজনক আকৌ ইলেকশ্যনৰ দ্বাৰা নিৰ্বাচন কৰা হয় এতিয়া সেই নিৰ্বাচনটো আমি ডাইৰেক্ট কৰিব নোৱাৰোঁ সেই নিৰ্বাচনটো কোনে কৰে লোকসভা আৰু প্লাছ ৰাজ্যসভাৰ যিসকল সদস্য থাকে তাৰ লগতে যিসকল MLA থাকে সেই MLA কি কৰে মিলি পেলাই সেই ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰে ঠিক আছে ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰে এইটো কথা মনত ৰাখিবা ৰাষ্ট্ৰপতিক আমি নিৰ্বাচন নকৰোঁ আমি ডাইৰেক্ট গৈ পেলাই নিৰ্বাচন নকৰোঁ আমি কেৱল সেইসকলকে আমি নিৰ্বাচন কৰি দিওঁ যিসকলে ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰিবলৈ পাৰে ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰত কি হয় ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ মূল পাৰ্থক্যকেইটা মন কৰিবলগীয়া প্ৰথমতে ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ প্ৰধানত এখন গণৰাজ্য বুলি কিয় মানে কোৱা হৈছে কাৰণ আমাৰ ইয়াত ৰাষ্ট্ৰপতি আছে যিজনক ইলেকশ্যনৰ দ্বাৰা নিৰ্বাচন কৰা হয় কিন্তু ইংলেণ্ডত কি আছে গণৰাজ্য নহয় ইয়াত কোন আছে ইংলেণ্ডত ৰজা আছে বা ৰাণী আছে ইংলেণ্ডৰ দৰে আমাৰ দেশৰ সংসদীয় গণতন্ত্ৰৰ ৰাষ্ট্ৰপ্ৰধানজন পুৰুষানুক্ৰমে হোৱা ব্যক্তি নহয় পুৰুষানুক্ৰমে বুলি কিয় কাৰণে কৈছে কাৰণ তাত ৰজা আছে ৰজাৰ পুতেকে ৰজা হ'ব আকৌ ৰজাৰ পুতেক ৰজা হ'ব ৰজাৰ পুতেকে ৰজা হ'ব কিন্তু আমাৰ ইয়াত যিকোনো এজন ব্যক্তিও ৰাষ্ট্ৰপতি হ'ব পাৰে যিজন ভাৰতীয় নাগৰিক হোৱাটো বাঞ্ছনীয় ইংলেণ্ডৰ ৰজা অথবা ৰাণীৰ বিপৰীতে আমাৰ ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান কোন হয় ৰাষ্ট্ৰপতিজন হয় জনগণৰ দ্বাৰা নিৰ্বাচিত হোৱা ব্যক্তি হয় আৰু দ্বিতীয়তে ভাৰতবৰ্ষৰ সংসদৰ উচ্চ সদন ৰাজ্যসভা গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন লৰ্ড হাউচতকৈ বহুত পৃথক তৃতীয়তে ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ সংসদখন অত্যন্ত শক্তিশালী ইংলেণ্ডৰ যিখন সংসদীয় গণতন্ত্ৰ আছে সেইখন অত্যন্ত শক্তিশালী কিয় কাৰণে শক্তিশালী কাৰণ তেখেতসকলে যিখিনি নিয়ম বনাই দিব সেই নিয়মটো সম্পূৰ্ণৰূপে পৰিচালনা কৰাটো কি হয় বাধ্যতামূলক সেই নিয়মটো মানি চলিবই লাগিব কিন্তু আমাৰ ভাৰতবৰ্ষৰ যিটো সংসদীয় ব্যৱস্থা আছে সেইটো শক্তিশালী নহয় কিয় কাৰণে শক্তিশালী নহয় কাৰণ সংসদে যদি কিবা এটা নীতি নিয়ম বনায় সেইটো যদি জনসাধাৰণৰ হকে যদি কিবা যদি ভুল দেখে তেনেহ'লে কি কৰিব পাৰে উচ্চতম ন্যায়ালয়ে সেইখন কি কৰিব পাৰে বাতিল কৰিব পাৰে উচ্চতম ন্যায়ালয়ে কি কৰিব পাৰে বা সুপ্ৰিম কোৰ্টে এইখন কেনচেল কৰি দিব পাৰে যে এইখন নন ভেলিড বুলি কৈ পেলাই এইখন বন্ধ কৰি দিব পাৰে সেই আইনখনো বন্ধ কৰি দিব পাৰে কিন্তু ইংলেণ্ডত যিখন নীতি নিয়ম বনাই দিলে সংসদে সেই নীতি নিয়মখন মানে সুপ্ৰিম কোৰ্টে তাত কি কৰিব নোৱাৰে কোনো ধৰণৰ চেঞ্জ কৰিব নোৱাৰে সংসদীয় গণতন্ত্ৰে আমাৰ দেশখনক বিশ্বৰ এখন মৰ্যাদা সম্পন্ন সংসদীয় গণতন্ত্ৰ হিচাপে কি কৰিছে প্ৰতিষ্ঠা হ'বলৈ আমাৰ শক্তি প্ৰদান কৰিছে ঠিক আছে এইটো আছিলে গণতন্ত্ৰৰ
যিটো লেসন আছিলে গণতন্ত্ৰৰ বিষয়ে সেইটো ইয়াৰ মূল অৰ্থ যে তোমালোকে হয়তো মই আশা কৰোঁ যে তোমালোকে এইটো ভালদৰে বুজি পাইছা যদি বুজি পাইছা তেনেহ'লে তোমালোকৰ বন্ধু বান্ধৱীসকলকো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা ধন্যবাদ সকলোকে থেংক ইউ